আজি মামা যিহেতু আমাৰ অঞ্চললৈ আহিব, বৃহত্তৰ ঔটেঙাৰ এটা ঐতিহ্য আছে, নামটোৰ এটা ইতিহাস আছে। এতিয়া ঔটেঙাটো এনেকৈ দেখোঁতে ঔটেঙা, কিন্তু ঔটেঙাটোৰ লগত আমাৰ আৱেগ জড়িত হৈ আছে এটা কাৰণতেই, এই ঔটেঙাৰ নৌতা খোলৰ পৰা আমাৰ ঔটেঙাৰ সৃষ্টি বুলি আমি ক'ব পাৰোঁ। গতিকে মামা যিহেতু ঔটেঙাত আহিব, মই ভাবিছোঁ মামাক আমাৰ চিন আৱেগ ঔটেঙা দি পঠাম। মামাক কি ক'ম আৰু, মামাৰ প্ৰতি সকলোৰে মামাই যিখিনি আমাক যেনেকৈ অভিভাৱক হিচাপে চাই আছে সকলো ক্ষেত্ৰতে, সাহিত্য সংস্কৃতি, ৰাজনীতি, সমাজনীতি, ধৰ্মীয়, এইখিনিয়ে মামাক মানে ভাল পোৱাৰ কাৰণ। আৰু উন্নয়ন সকলো ক্ষেত্ৰতে উন্নয়ন। আৰু আশা ৰাখিছোঁ আজি যিটো উদ্দেশ্যলৈ মামা আহিব সেইটোও আমাৰ উন্নয়নৰ ভিতৰতেই পৰিব, যিহেতু তেওঁ চাব আহিব আমাৰ যিখিনি দুৰ্দশাগ্ৰস্ত লোকসকলক তেওঁ মানে এৰি দিয়া নাই, বানপানীত ককবকাই থাকিবলৈ দিয়া নাই। তেওঁ আহিছে খবৰ পাই লগালগ, আৰু তাৰ সঠিক ব্যৱস্থা কৰি থৈ যাব বুলি আমি নিশ্চিতভাৱে আশাবাদী। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত আহি আমাক যিখিনি আমাক এই অঞ্চলৰ পৰিস্থিতি বুজ ল'ব আহি আমাক সান্তনা দিলে। আপোনাক এটা কথা সুধিছোঁ, মানে কি ঔটেঙা মানে ইয়াতে যোনে আহে তাৰমানে আপোনালোকে ঔটেঙাৰে আপ্যায়ন কৰিব বিচাৰে? আমি ঔটেঙাৰে আপ্যায়ন কৰিছোঁ। এতিয়া যদি ভাত পানী খালে হয় আমি সৰু সৰু মাছ আনি ঔটেঙা দি বনাই দিলোঁ হয়। ইয়াত কিছুমান উৎসৱ হ'লে, বাৰ্ষিক উৎসৱ হ'লে, যেতিয়া আমাৰ খোৱালাও থাকিব বা অধিৱেশন হ'লে আমি এসাঁজ তাৰমানে ঔটেঙা আৰু সৰু দৰঙিনী বা মোৱা মাছ আনি আমি ঠিক তেনেকৈ দৰঙীয়া মানুহক বা বাহিৰৰ মানুহক আমি খোৱাৰ এটা আমাৰ অভ্যাসে আছে। আমাৰ ঔটেঙাৰ লগত এটা নিবিড় সম্পৰ্ক, ভাল সম্পৰ্ক আছে ঔটেঙা। আৰু ঔটেঙা স্বাস্থ্যজনিত খাদ্য এবিধ। কোচ দিনৰ পৰা চলি আছে, কোচ মানে 16 শতিকাৰ দিনৰ পৰাই দৰঙী কোচ ৰজাই যেতিয়া শাসন কৰিছিল তেতিয়াৰ পৰাই ইয়াত ঔটেঙাৰ এটা মানে প্ৰচলন আছে, খাদ্য হিচাপেও আছে। আৰু নামটোতো ঔটেঙা মানে এটা সামঞ্জস্য আছে।